হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি যিটো 5 জানুৱাৰী 2024 এছ এক্সাম হ'ল, তাৰে এনচাৰকে যদি চাই আমি কিছুমান ওলাই লৈছোঁ, তো এইকেইটা কৈ ল'ব বিচাৰিছোঁ। আপোনালোকে নিজৰ লগত মিলাই চাব। এইটো যিটো কুৱেশ্যন আছে, গান্ধীৰ আইন চুক্তি ভাৰতৰ কোন আন্দোলনৰ লগত জড়িত আছিল? ডেট ইজ এনচাৰ এ নম্বৰটো হ'ব ৰাওলাট সত্যাগ্ৰহ। তাৰপিছত এইটো আৰু এটা কুৱেশ্যন, এই কোন দেশত আটাইতকৈ প্ৰাচীন বৈদিক সংস্কৃতিতে পোৱা যায়? এইটো ঋগ্বেদ হ'ব। তাৰপিছত এইটোতো চাগে চবেই গমেই পায়, অসমৰ অভিৰুচি ক্ৰীড়া দিৱস হিচাপে কাৰ জন্মদিন পালন কৰা? এইটো ভোগেশ্বৰ বৰুৱা। তাৰপিছত ইফালে যদি আমি চাওঁ, এইটো অলপ কনফিউজ আছে, এইটো পিছত জনাই দিয়া হ'ব। যিকেইটা চিয়'ৰ আছে এইকেইটা মিলাই চাব আপোনালোকৰ লগত। আমি এইকেইটাই কৈ যাম এতিয়া, বাকীখিনি পিছত ওলাই দিয়া হ'ব। গৌতম বুদ্ধই মৃত্যুৰ পিছত পৰিনিৰ্বাণ লাভ কৰা বুলি বৌদ্ধসকলে বিশ্বাস কৰা ঠাইখন এইটো কুশীনগৰ হ'ব। তাৰপিছত এইটো অলপ কনফিউজিং আছে, আমি ক্লিয়াৰিফিকেশ্যন কৰিম পিছত। আৰু অসমীয়া পৰ্দা প্ৰথম অভিনেত্ৰী আইদেউ সন্দিকৈ নিৰ্মলিত কোনটো নিজৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল? এইটো নীলম্বৰ হ'ব। এইটো অলৰেডি কনফাৰ্মেশ্যন পোৱা গৈছে, গতিকে এইটো এ নম্বৰটো কাৰেক্ট হ'ব। তাৰপিছত ইফালে যদি চাওঁ, 1923 কোনে স্বৰাজল গঠন কৰিছিল? এইটো মতিলাল নেহেৰু আৰু চি.আৰ. দাস। ডেট মিনছ এ নম্বৰটো কাৰেক্ট হ'ব এনচাৰ। তাৰপিছত এইটো ওলাব পৰা নাই, পিছত চোৱা যাব। এইটোতো ৰবীন্দ্ৰনাথ ঠাকুৰে কিহৰ প্ৰতিবাদত নাইট উপাধি নাকচ কৰিছিল? এইটো চবেই জানে চাগে, জালিৱানাৱালাবাগৰ হত্যাকাণ্ড যিটো আছিলে। বি নম্বৰটো কাৰেক্ট হ'ব। তাৰপিছত যদি চাই 14 নম্বৰ কুৱেশ্যন, আহোম আৰু মোগলসকলৰ মাজত প্ৰথম চাম ধৰা ৰণ হৈছিলে? এইটোতো চবেই জানে, ইটাখুলি ৰণ হ'ব। চি নম্বৰটো কাৰেক্ট হয়, এইটো আৰু ক'বলগীয়া নাই। তাৰপিছত 1925 লেবানন স্বৰাজল কোনে গঠন কৰিছিল? এইটো চবেই, এইটো হ'ব বি নম্বৰ অপশ্যন, কাজী নজৰুল ইছলাম। এইটো লেবাৰ স্বৰাজল গঠন কৰিছিল। তো এইটো কনফাৰ্মেশ্যন মিলাই চাব। তাৰপিছত ইফালে যদি চাওঁ, এইটো অলপ কনফাৰ্মেশ্যন পোৱা নাই। তাৰপিছত এইটো নাগালেণ্ডত কেতিয়া অসমৰ পৰা পৃথক কৰা হৈছে? এইটো চবেই জানে, এইটো 1963 হ'ব। এইটো গ'ল। তাৰপিছত বৰ্মন ৰাজবংশৰ কোনে স্থাপন কৰিছিল? এইটো পুষ্য বৰ্মন। এইটো চবেই জানে, পুষ্য বৰ্মন 100%। তাৰপিছত নিৰ্বাচিত কোনজন ভাৰতৰ প্ৰথমকৈ গভৰ্ণৰ জেনেৰেল আছিল? এইটো লৰ্ড মাউণ্ট বেটেন। এইটো চবেই জানে, এইটো 100% শুদ্ধ। তাৰপিছত কামৰূপ প্ৰথম কৰি মুছলিম আক্ৰমণ কোন আছিল? এইটো মহম্মদ বখতিয়াৰ খিলজী। এইটো এ নম্বৰটো কাৰেক্ট হ'ব, 20 নম্বৰ কুৱেশ্যন যিটো আছে, গতিকে মিলাই চাব। তাৰপিছত ইফালে যদি চাওঁ, স্বৰাজ শব্দটো প্ৰথমভাৱে দাদাভাই নৌৰোজী ব্যৱহাৰ কৰা কংগ্ৰেছৰ অধিৱেশন হোৱা চন আৰু স্থান আছিল? এইটো কলিকতা 1906 কলিকতাত হৈছিলে। এইটো 100% হয়। ৰজা হৰ্ষবৰ্ধনৰ পিতৃৰ নাম আছিল প্ৰভাকৰ বৰ্ধন। এইটো এ নম্বৰটো চিয়'ৰ এনচাৰ, এ নম্বৰটো কাৰেক্ট। তাৰপিছত যদি চাওঁ, হিন্দু মহাসভা 1915 প্ৰথম চনত প্ৰথমবাৰ অনুষ্ঠিত হৈছিল? এইটো হৰিদ্বাৰত হৈছিলে। এ নম্বৰটো কাৰেক্ট এনচাৰ, গতিকে এইখিনি মিলাই চাব। কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? এইটো চবেই জানে, নৰনাৰায়ণ নিৰ্মাণ কৰিছিল। এইটো আৰু বহুতে লিখিব পাৰিছে। শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম কি আছিল? এইটো কিছুমানে কনফিউজ লাগিছে, খেৰসূতী আই নহয়, এইটো বি নম্বৰ অপশ্যন হ'ব। এইটো হ'ল সত্যসন্ধা দেৱী, তেখেতে আছিল শংকৰদেৱৰ মাতৃ। এইখিনি মিলাই চাব নিজৰ লগত। তাৰপিছত এইখিনি এইটো অলপ কনফাৰ্মেশ্যন পোৱা নাই। তাৰপিছত এইটো চবেই, আছাম এছ'চিয়েশ্যন প্ৰথমখন সভা কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিলে? 27 নম্বৰ কুৱেশ্যন, এইটো হ'ব এ নম্বৰ কুৱেশ্যন কাৰেক্ট। ডেট মিনছ 1905 ডিব্ৰুগড়ত হৈছিলে। এইটো মিলাই চাব। তাৰপিছত স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিল? তেখেত আছিল ছাৰ আকবৰ হাইদৰি। এইটো চবেই জানে, এইটো মিলাই চালেই হ'ল। তাৰপিছত অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? তেওঁ আছিল গোমধৰ কোঁৱৰ। আপুনি মিলাই চাব, বহুত বেছি ইজি আছিলে এইটো, আৰু চবেই পাৰিছে। আলেকজাণ্ডাৰ কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? খ্ৰীষ্টপূৰ্ব 326। এ নম্বৰ অপশ্যনটো হ'ব কাৰেক্ট এনচাৰ, গতিকে নিজৰ লগত মিলাই চালেই হ'ল আৰু।
তাৰপিছত এইটোতো আৰু ক'বই নালাগে, এইটো কিমানবাৰ আজিলৈকে পৰীক্ষা দিছে। অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা থকা দুখন বৈদেশিক ৰাষ্ট্ৰ বাংলাদেশ আৰু ভূটান, এই নম্বৰটো কাৰেক্ট, এইটো চবেই জানে। তাৰপিছত অসমৰ মানৱ বিষ্ণুৰাম মেধি, এইটো আৰু কি ক'ব লাগে, ডি নম্বৰটো কাৰেক্ট হ'ব, বিষ্ণুৰাম মেধি। তাৰপিছত কম্পিউটাৰ ছবি চিত্ৰণৰ ক্ষুদ্ৰতম একক হৈছে, এইটো বহুতে ভুল কৰিছে, এইটো হৈছে পিক্সেল। 33 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ব পিক্সেল, বি নম্বৰটো হ'ব কাৰেক্ট। তাৰপিছত লাফিং গেছ হ'ব নাইট্ৰাছ অক্সাইড। ইয়াত দুটা আছে, নাইট্ৰাছ অক্সাইড আৰু এটা নাইট্ৰিক অক্সাইড, এইটো বহুতে কনফিউজ কৰিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ নাইট্ৰাছ অক্সাইড, লাফিং গেছ। তাৰপিছত লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ ৰচনা উপন্যাসখন হৈছে পদুম কুঁৱৰী, এইটো চি নম্বৰটো কাৰেক্ট হ'ব। তাৰপিছত এইখিনি কনফাৰ্মেশ্যন পোৱা নাই, এইটো পোৱা নাই। আৰু এইটো ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া কোনখন ছবি বানপ্ৰস্থ নামৰ চুটিগল্পৰ ওপৰত আধাৰিত হৈছে, এইটো সন্ধ্যাৰাগ, বি নম্বৰটো কাৰেক্ট হ'ব। তাৰপিছত নোবেল গেছ প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল, এইটো উইলিয়াম ৰামছে আৱিষ্কাৰ কৰিছিল, ডি নম্বৰটো কাৰেক্ট হ'ব। এইটো নিজৰ লগত মিলাই চালে হ'ল। তো এতিয়ালৈকে এইখিনি আমি কনফাৰ্মেশ্যন পাইছোঁ, বাকীখিনি পিছত আপডেট জনোৱা হ'ব।